ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সি চমুকৈ ন্যায় যোৱা 18 জুনত দাখিল কৰা প্ৰতিবেদনত স্পষ্টভাৱে কৈছে যে যোৰহাটৰ সেনা ছাউনীৰ সন্মুখত 2020 চনৰ 14 ডিচেম্বৰত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে দীপাংকৰ গগৈ জড়িত নাছিল। অসমত পুলিচে নিৰীহ লোকক কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি উঠাই লৈ গৈ হত্যা কৰা ঘটনা বহুকেইটা ঘটিছে। শেহতীয়া এটা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। যোৰহাট জিলাৰ তিতাবৰৰ বিৰিনাখাই গাঁৱৰ হল দীপাংকৰ গগৈ হত্যা কৰা ঘটনা 2023 চনৰ 14 ডিচেম্বৰত এটা গ্ৰেনেড বিস্ফোৰণ সংঘটিত হৈছিল যোৰহাটৰ সেনা ছাউনীৰ সন্মুখত। আৰু এই ঘটনাৰ পৰিপ্ৰেক্ষিতত তিতাবৰৰ ঘৰৰ পৰা দীপাংকৰ গগৈ গ্ৰেপ্তাৰ কৰি আনিছিল তিতাবৰ থানাই। 22, 23, 24 আৰু 25 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰি আনি অমানসিক অত্যাচাৰ কৰিছিল আৰু অত্যাচাৰ কৰি 25 ডিচেম্বৰত প্ৰায় মৃতপ্ৰায় অৱস্থাত তেওঁক ঘৰত চমজাই দিছিল। দীপাংকৰ গগৈ আছিল অত্যন্ত দুখীয়া পৰিয়ালৰ ল'ৰা আৰু দীপাংকৰ গগৈয়ে অসম পুলিচত এটা চাকৰি পায়। তাৰ কাৰণে তেওঁ অনুশীলন চলাই আছিল নিজাকৈ। সেই বিস্ফোৰণটোত আলফা জড়িত বুলি আলফাই ঘোষণা কৰিছিল। গতিকে আলফাৰ লগত জড়িত আছে, আলফাৰ হৈ বিস্ফোৰণ কৰিছে বুলি মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰাৰ কাৰণেই সহ্য কৰিব নোৱাৰি দীপাংকৰ গগৈয়ে 26 ডিচেম্বৰৰ দিনা তেওঁৰ ঘৰৰ ওচৰৰ এখন চাহ বাগিচাৰ ওচৰত এডাল গছত চিপ জৰি লৈ তেওঁ নিজকে আত্মহত্যা কৰিছিল। ৰাইজে দাবী জনাইছিল যে এইটো আত্মহত্যাৰ ঘটনা নহয়, যে মানসিকভাৱে অশান্তি দি আৰু পংগু কৰিব খোজাৰ কাৰণেই এই ল'ৰাজনে ভীত-বিহ্বল হৈ আত্মহত্যা কৰিছে। তাৰ কাৰণে পুলিচ বিষয়া দায়ী। উল্লেখযোগ্য যে সেই কথাটোতেই বৰ্তমান প্ৰমাণ হল। ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সি চমুকৈ ন্যায় যোৱা 18 জুনত দাখিল কৰা প্ৰতিবেদনত স্পষ্টভাৱে কৈছে যে যোৰহাটৰ সেনা ছাউনীৰ সন্মুখত 2020 চনৰ 14 ডিচেম্বৰত হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে দীপাংকৰ গগৈ জড়িত নাছিল। গতিকে এইটো স্পষ্টভাৱে ন্যায় ঘোষণা কৰিলে প্ৰতিবেদনৰ জৰিয়তে তিতাবৰৰ বিৰিনাখায়কৰ গাড়ীকুৰি গাঁৱৰ এই দীপাংকৰ গগৈ আচলতে অনাহক পুলিচে নিৰ্যাতন কৰি মাৰি পেলাইছে। গতিকে সেইকাৰণে ৰাইজে দাবী জনাইছে এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। ন্যায়িক তদন্ত কৰি এই পুলিচ বিষয়া যি জড়িত আছিল সেই সময়ত সেই পুলিচ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। সেই সময়ত যোৰহাটৰ আৰক্ষী অধীক্ষকেই গোটেই ঘটনাটোত নেতৃত্ব লৈছিল। তেওঁ আছিল অনা অসমীয়া এগৰাকী পুলিচ বিষয়া, তেওঁ মোহনলাল মীনা। মহকুমা আৰক্ষী বিষয়া আছিল কাকলি পাটগিৰি আৰু তিতাবৰ পুলিচ থানাৰ ওচি আছিল লক্ষণ কুমাৰ দাস। গতিকে এই তিনিগৰাকীৰ বিৰুদ্ধে ৰাইজে দাবী জনাইছে যে এই তিনিগৰাকীক এই বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু এটা ন্যায়িক তদন্তৰ ব্যৱস্থা কৰি তেওঁলোকক তদন্তৰ আওতালৈকে আনিব লাগে। আমি অসমখন মিলিত মহাসংঘই দাবী জনাইছো শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ন্যায়ৰ প্ৰতিবেদনৰ ভিত্তিতেই এটা গোচৰ পোনপটীয়াকৈ ৰুজু কৰিব লাগে, খৰতকীয়াকৈ বিচাৰ ব্যৱস্থা কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে অসম মানৱ অধিকাৰ যিটো আয়োগ আছে তেওঁলোককো শীঘ্ৰে এই বিষয়টো তদন্ত কৰি যথাযুক্ত প্ৰতিবেদন উচ্চতম ন্যায়ালয়ৰ হাতত দাখিল কৰিবৰ কাৰণে আমি অসমখন মিলিত মহাসংঘই দাবী জনাইছো। আৰু আমি আশা ৰাখিছো যে জনগণক আশ্বস্ত কৰিবৰ কাৰণে যে পুলিচে যে অনাহকত যাতে আৰু কেতিয়াও কোনো ডেকা যুৱকক কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ যাতে তেনেধৰণে নিৰ্মমভাৱে হত্যা কৰিব নোৱাৰে, তাৰ কাৰণেই উচ্চতম ন্যায়ালয়ে ব্যৱস্থা লোৱা উচিত। আৰু মানৱ অধিকাৰ আয়োগেও এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ভূমিকা লৈ এটা নিদৰ্শন দেখুওৱা উচিত।